উত্তৰ পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু বয়ন শিল্প প্ৰশিক্ষণ উন্নয়ন পৰিষদৰ উদ্যোগত জখেহাটিপাৰাত প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ। আজি 7 জানুৱাৰী 25 তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু বয়ন শিল্প প্ৰশিক্ষণ উন্নয়ন পৰিষদৰ উদ্যোগত পশ্চিম জখেহাটিপাৰা প্ৰাথমিক বিদ্যালয় গৃহত প্ৰশিক্ষণ কেন্দ্ৰৰ দুৱাৰ মুকলি কৰা হয়। অৱসৰপ্ৰাপ্ত সীমা শুল্ক বিষয়া হজৰত আলী আহমেদে ফিটা কাটি দুৱাৰ উন্মোচন কৰে। মুঠ 30 গৰাকীকৈ মহিলাক প্ৰথম বৰ্ষত প্ৰশিক্ষণ দিয়া হ'ব। আবু বাকৰ সিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত সভাত হস্ততাঁত আৰু বয়ন শিল্প প্ৰশিক্ষণ পৰিষদৰ একাধিক বিষয়ববীয়া উপস্থিত থাকি স্থানীয় মহিলা আৰু প্ৰশিক্ষাৰ্থীক উদ্দেশ্যি বয়ন শিল্পৰ প্ৰয়োজনীয়তাক লৈ গঠনমূলক পৰামৰ্শ আগবঢ়ায়। গোটেই অনুষ্ঠানখনৰ আঁত ধৰে মঞ্জুৰা মোল্লাই। হাউলিৰ পৰা বাহাজুদ্দিনৰ ৰিপৰ্ট, পি সংবাদ। আল্লাহ ভগৱান নাম লৈ আজিৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন মই আটাইৰে শুভাশীষ কামনা কৰি আজি এই প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ লৈছোঁ। মোৰ লগত আটাইকে সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আনুষ্ঠানিকভাৱে সম্ভাষণ জনাই এই সভাত উপস্থিত সকলো লোকে সভাপতি আৰু ইয়াৰ উপস্থিত সকলো পাৰ্টিচিপেণ্টক আমি ফৰ্মেলি ৱেলকাম জনাইছোঁ। আজিৰ সভাৰ মেইন উদ্দেশ্য ব্যাখ্যা অলৰেডি কৰিছে। তাৰ মাজত মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে এইটো যে প্ৰধানমন্ত্ৰীৰ PMKVY যোনটো স্কিম আছে এইটো NHDC ফালৰ পৰা যিহেতু দিয়া হৈছে, এইটো দিয়াৰ উদ্দেশ্যটো কি মেইন এই কথাটো জানিব লাগিব। আপোনালোকে আহিছে, কেণ্ডিডেটখিনিয়ে পাৰ্টিচিপেট কৰিছে, তাৰপিছত এটা সময় যোনটো সময় পাৰ কৰিছে তাৰপিছত গুচি গ'লে একো লাভ নাই। এই বস্তুটো মেইনলি চৰকাৰৰ ফালৰ পৰা দিছে। চৰকাৰে আমাৰ যিহেতু দিছে, আমি এটা ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে আমি কাম কৰিছোঁ আপোনালোকৰ লগত। তো আপোনালোকক অকণমান মনত থাকিবা, শুনা আগতে কথাখিনি শুনি ল'লে গম পাবা। মেইন সভাৰ আজি মেইন আমি উদ্দেশ্যটো ব্যাখ্যা কৰাৰ উপৰিও আজি মই মেইন PMKVYৰ যিখিনি কথা ক'বলগীয়া আছে সেইখিনি মই ক'ব বিচাৰিছোঁ। আপোনালোক আহিছে, এটা পাৰ্টিকুলাৰলি ইয়াত জব ৰোল দিয়া থাকে, বিভিন্ন ধৰণৰ জব ৰোল দিয়া থাকে। তাৰ মাজত হেণ্ডৱৰ্ক কমিটিও এটা হয়, তাৰপিছত হেণ্ডিক্ৰাফ্টৰ লগত ৰিলেটেড কিছুমান জব ৰোল থাকে, য'ত বেলেগ বেলেগ চেণ্টাৰত আমি বেলেগ বেলেগ ধৰণৰ ট্ৰেইনিং প্ৰভাইড কৰি আছোঁ। ইয়াতে